নখুতেৰ নেইলবাগান জাতীয় বিদ্যালয় উৰুৱালে গৌৰৱৰ পতাকা। SSLC 2025ত কেন্দ্ৰৰ সৰ্বোচ্চ শতাংশ। আজিৰ খবৰে নখুতেৰ মাটিক গৌৰৱান্বিত কৰিছে। আমাৰ সোণৰ সন্তানসকলে SSLCত দেখুৱালে পঢ়াৰ জোৰত সকলো সম্ভৱ। মূল সংবাদ নখুতেৰ নেইলবাগান জাতীয় বিদ্যালয় SSLC 2025ত কৰিলে অভূতপূৰ্ব কাম। 60 জনৰ পৰা 44 জনে পাছ কৰি লাভ কৰিছে 76.66%। এই জয়ৰ নায়ক ৰেজাউল ইছলামে লৈ আহিলে 81.33% কেন্দ্ৰৰ সৰ্বোচ্চ। দুজন ডেলিকেলা ষ্টাৰ ডিভিজনত 14 জনে জয় কৰিলে ফাৰ্ষ্ট ডিভিজন। নীলবাগানে কেন্দ্ৰৰ শীৰ্ষস্থান। নখুতিৰ এই তাৰকাসকলক AZH নিউজৰ হিয়া ভৰা শুভেচ্ছা। আগলৈ গৌৰৱৰ পতাকা উৰাওক। নমস্কাৰ, থাকক আমাৰ লগত। ধন্যবাদ। পোনপ্ৰথমে আজি আমাৰ নতুন SSLC এক্সামৰ ৰিজাল্ট দিছে আৰু সেই ৰিজাল্টৰ পোনপ্ৰথমে আপোনাৰ লংকায়নী আৰু AZH নিউজৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মাধ্যমত আমাৰ এই বৃহত্তৰ এলেকা অঞ্চলৰ নিউজখিনি দিব পাৰিছোঁ। যি নহওক, আজি ৰিজাল্টৰ ঘোষণা কৰা হৈছিল। এই ৰিজাল্টৰ নখুটি যি PM Series স্কুল নখুটি হাইস্কুলৰ এই চেণ্টাৰৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে আমাৰ বিদ্যালয়খনে। আৰু ইয়াৰ ষ্টাৰ পাইছে আমাৰ বিদ্যালয়খনৰ ৰিজাল্টখন এনেধৰণে ঘোষণা কৰিব পাৰোঁ যে ষ্টাৰ পাইছে 2 জনে, ফাৰ্ষ্ট ডিভিজন 16 জনে, ছেকেণ্ড ডিভিজন 25 জনে, থাৰ্ড ডিভিজন 5 জনে। ইয়াৰ ভিতৰত এই নখুটি অঞ্চলৰ ভিতৰত আমাৰ হাইস্কুলে ফাৰ্ষ্ট পাৰ্চেণ্টেজ পাবলৈ সক্ষম হৈছে আৰু হায়েষ্ট পাৰ্চেণ্টেজ হিচাপে হৈছে কি 81.33% ৰেজাউল ইছলাম। ছেকেণ্ড হৈছে আমাৰ মুৰ্তজা আহমেদ 78 চামথিং কিবা এটা আছে পাৰ্চেণ্টেজ। যি কি নহওক, ইয়াতকৈ আমি আৰু আশা কৰিছিলোঁ যে আৰু অলপ ভাল ৰিজাল্ট হ'ব। যি সময়ত দেখা গৈছে যে কোৱা হৈছিলে যে এইবেলি অলপ কিবা টান হৈছে, এনেকুৱা বহু ধৰণৰ বা ব্যতিক্ৰম হৈছে, আগতকৈ ব্যতিক্ৰম, তাৰ ভিতৰত সেই বিষয়ে আপোনালোকে কি ক'ব? সঁচাকৈ এইবাৰ যিটো SSLC এক্সাম আছিল, আগৰ তুলনাত এইবাৰ পৰীক্ষাবিলাক অলপ ব্যতিক্ৰম হৈছে। কাৰণ 4টা বিষয়ৰ যেনেধৰণৰ ছিষ্টেমটো পৰীক্ষাত পাছ কৰা ল'ৰা ছোৱালী সঁচাকৈ অলপ কষ্ট পাইছে, তথাপিও আমি পাছ কৰিবলৈ সক্ষম হৈছোঁ। যে সেই ব্যতিক্ৰম আচলতে ছ'চিয়েল ছায়েন্সৰ যি পেপাৰখন আছিল, সেই ছ'চিয়েল ছায়েন্সৰ পেপাৰখন দিয়াৰ পিছত নহ'লে আৰু আমাৰ ডিষ্টিংশ্যন পোৱাৰো সক্ষম পালোহেঁতেন। ছ'চিয়েল ছায়েন্সখন বিশেষকৈ বেছি বেয়া হৈছে, কাৰণ ছ'চিয়েল ছায়েন্সখনৰ পৰীক্ষাৰ কুৱেশ্যন পেপাৰখন আগৰ তুলনাত বহুতেই বেয়া আছিল, পেপাৰখন ইমান ভাল নাছিল। আৰু আমাৰ টোটেল লেটাৰ হৈছে 20 জনে পাইছে, মেথছত 4 জনে পাইছে, এছামিছত পাইছে 5 জনে, ছায়েন্সত 4 জনে, ছ'চিয়েল ছায়েন্সত 1 জন, ইলেক্টিভত পাইছে 6 জনে। মুঠ কেইজনে পৰীক্ষা দিছিলে? টোটেল 30 জনে দিছে। কিমানজন উত্তীৰ্ণ হৈছে? 46 জন উত্তীৰ্ণ হৈছে।